হয় মানে সম্ভৱ সদ্য প্ৰাক্তন আমচুৰ যিটো সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই কংগ্ৰেছৰ যোগদানৰ দিনাই তেখেতে এটা বক্তব্যৰ আঁত ধৰি আপোনাৰ মুখ্যমন্ত্ৰী নিজেই এজেণ্ট দেৱব্ৰত শইকীয়া তেওঁৰ মুখ্যমন্ত্ৰীৰ চুটলিপি মতে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ বক্তব্যৰ আঁত ধৰি যি ধৰণে মুখ্যমন্ত্ৰীৰ এজেণ্ট বিভিন্ন ধৰণৰ যিটো মন্তব্য তেখেতে আগবঢ়াইছে গতিকে আমি সম্পূৰ্ণ বক্তব্যখিনি আমি তেখেতৰ বক্তব্য দেৱব্ৰত শইকীয়া চিএলপি লিডাৰ আৰু সাংসদ পদ্মত বৰদলৈ ডাঙৰীয়াৰ কথাখিনি আমি চাই এইখিনি অনুভৱ কৰিছো যে দেৱব্ৰত শইকীয়াই অসমৰ সংখ্যালঘুসকলক গোলাম বনাই ৰাখিব বিচাৰে তেখেত ৰজা আৰু আমি গোলাম তেখেতে যি ধৰণে কাৰণ ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া বক্তব্যখিনি আমি দেখা পাইছো তেখেতে সমন্বয়ৰ কথা কৈছে তেখেতে কৈছে কথাখিনি আৰু চাব যোৰহাট বা ডিব্ৰুগড় যেনেকৈ ডেভেলপ হয় যাতে বৰপেটা ধুবুৰীও সেম ডেভেলপ হয় এডুকেশ্যন সেক্টৰ হেল্থ সেক্টৰৰ আজি কমিউনিকেশ্যন সেক্টৰত আপুনি যদি ধুবুৰী এৰিয়াত যায় বহুত এতিয়ালৈকে কিন্তু যথেষ্ট অভাৱ আছে তাতে গতিকে চাব এই কথাখিনিয়ে বুজাব বিচাৰে যে আমি যে বৰ অসম ঐক্য শান্তি সম্প্ৰীতিৰ ভাতৃত্ববোধৰ মিলনভূমি এই অসমখনক যাতে সাম্প্ৰদায়িকতাৰ শক্তি মহিমূৰ যায় গতিকে সেই উদ্দেশ্যে তেখেতৰ ভাষণখিনি আছিল তাৰ পিছত দেৱব্ৰত শইকীয়াই আপোনাৰ যিটো কলে তেখেতে মুখ্যমন্ত্ৰী এজেণ্ট বুলি কৈছে গতিকে আমি দেখা পাইছো মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ মাজত একদম সিমিলাৰিটি আছে তাতোকে দুৰ্ভাগ্যজনক কথা নগৰ সাংসদ পদ্মত বৰদলৈ ডাঙৰীয়া সংখ্যালঘুৰ ভোটত সাংসদ হৈ তেখেতে সদ্য প্ৰাক্তন আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক চিনি নোপোৱা যে চিনি নাপাওঁ বুলি কোৱাটো অতি দুৰ্ভাগ্যজনক অতি নিৰ্লজ্জ এটা বক্তব্য আগবঢ়াইছে গতিকে আমি সম্পূৰ্ণ বক্তব্য আমি গৰিহণা অঞ্চলত ধিক্কাৰ জনাইছো লগতে আৰু এটা কথা ক'ব বিচাৰিছো যে আপুনি পদ্মত বৰদলৈ ডাঙৰীয়া আপুনি সংখ্যালঘুৰ ভোটত সাংসদ হৈছে তাৰ পিছতো সংখ্যালঘুৰ সংগঠনৰ সদ্য প্ৰাক্তন সভাপতিক আপুনি চিনি নাপায় গতিকে অহা নিৰ্বাচন আপোনালোকক এইখিনি চিনাই দিয়া হ'ব আৰু আপোনালোকে যে মুখোশধাৰী সেকুলাৰিজম এটা চৌকল সেকুলাৰিজম এটা দেখাই আছে এই কথাখিনি অসমৰ সংখ্যালঘু ৰাইজে ইতিমধ্যে গম পাইছে আপোনালোকে সেকুলাৰিজমৰ যিটো ধং যিটো আপোনাৰ মুখোশটো পিন্ধি আপোনালোকে মুখা ইতিমধ্যে আপোনালোকৰ বক্তব্যৰ পৰা খোলা খাই গৈছে গতিকে স্পষ্টভাৱে আপোনালোকে বাৰ্তা দিব বিচাৰিছো আপোনালোক এই ধৰণৰ সংখ্যালঘু 1/3 পপুলেশ্যনক তুচ্ছ তাচ্ছিল্য কৰি এটা সংখ্যালঘু জাতীয় সংগঠনৰ সদ্য প্ৰাক্তন সভাপতিৰ লৈ যি ধৰণে মন্তব্য কৰিছে এই বক্তব্য আপুনি উঠাই লওক ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব দেৱব্ৰত শইকীয়া আপুনি যে মুখ্যমন্ত্ৰী এজেণ্ট তাৰ কেইটামান কথা আমি আপোনাক দি আছো আপোনাৰ তিনিজন বিধায়ক এজন হল মঙ্গলদৈ সমষ্টিৰ বসন্ত দাস কাছাৰৰ আছে আপোনাৰ এই কমলেশ্বৰ দেৱপ্ৰকাশ্য তেখেতসকলে অপেন ভাৱে মুখ্যমন্ত্ৰীক সাপোৰ্ট কৰাৰ পিছতো আপোনালোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আপুনি খেনক দেখি ৰান্ধা বঢ়া খেনক দেখি যে দুৱাৰ মৰা এই চৰিত্ৰ আপুনি চৌকল আপোনালোকে সেকুলাৰিজম দেখাই আপোনালোকে যে চৌকল সেকুলাৰিজম আপোনালোকৰ এই কথাখিনি ইতিমধ্যে আমি দেখা পাইছো শ্বেৰমানী ডাঙৰীয়াৰ ক্ষেত্ৰত আপুনি কি আপোনালোকৰ ষ্টেটটো কি আছিল তেখেতৰ ক্ষেত্ৰত কি ধৰণৰ আপোনালোকে বক্তব্য দিছে তেখেতক ছাছপেণ্ড কৰাৰ কাৰণে কি কৰা নাই আপোনালোকে এই কথাখিনি অসমৰ ৰাইজে অসমৰ সংখ্যালঘু ৰাইজে দেখা পাইছে আৰু 26ত নিশ্চিতভাৱে সংখ্যালঘু ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব এই কথাটো মনত ৰাখিব কাৰণ এটা 1/3 পপুলেশ্যন কেতিয়াও দেৱব্ৰত শইকীয়াৰ গোলাম হৈ নাথাকে আৰু কেতিয়াও আজি ইতিমধ্যে ৰেজাউল চৰকাৰ ডাঙৰীয়াই পদত্যাগ কৰিছে গতিকে আপোনালোকে যিদৰে গোলাম বনাই ৰাখিব বিচাৰে যে এটা সংখ্যালঘু এটা বলিষ্ঠ কণ্ঠ আপোনালোকে যোগদানৰ পিছতে আপোনালোকে যি বিৰোধিতা কৰিলে এইখিনি এটা কথাই আমি অনুভৱ কৰিছো যে আপোনালোকে সংখ্যালঘুৰ ভোটখিনিয়ে ভাল পায় সংখ্যালঘু নেতা হ'ব সংখ্যালঘু আপুনি নেতা বনাব আপোনালোকে নিবিচাৰে সংখ্যালঘু যিসকলে আপোনাৰ লগত আপোনালোকে ক'লে উঠিব বহিলে বহিব তেনেকুৱা মানুহৰ বাহিৰে যিসকলে প্ৰতিবাদ কৰিব যিসকলে নিজস্ব এটা ব্যক্তিত্ব থকা ব্যক্তিসকলক আপোনালোকৰ দলত স্থান নিদিয়ে সংখ্যালঘুৰ ভোটহে আপোনাৰ ভাল লাগে সংখ্যালঘু নেতা আপোনালোকৰ ভাল নালাগে এই কথা ইতিমধ্যে স্পষ্ট হৈছে গতিকে এটা কথা ক'ব বিচাৰিছো ধুবুৰী অসমৰ ভৌগোলিক সীমাৰ বাহিৰত নেকি ৰেজাউল কৰিম চৰকাৰে ডাঙৰীয়াই কৈছে যে ধুবুৰী আৰু শিৱসাগৰ যোৰহাট উজনি আৰু নামনিৰ কথা কৈছে বৰ অসমৰ কথা কৈছে কিয় আপোনালোকে যে কৈছে সমীচীন নহয় যে বুলি ক'লে তেখেতৰ বক্তব্যৰ কোনটো বক্তব্যত ইস্যু আছে নন ইস্যু এটাকে আপোনালোকে ইস্যু বনাই মুখ্যমন্ত্ৰীৰ চুটলিপি মতে আপুনি যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপুনি যি ধৰণৰ বক্তব্য আগবঢ়ালে এই কথাটো আপুনি বুজাব বিচাৰিছে ধুবুৰী মানুহ কি অসমৰ ভৌগোলিক সীমাৰ ভিতৰত নপৰে নেকি
ধুবুৰী মানুহ কি ভাৰতীয় নহয় নেকি? এই ধুবুৰী মানুহখিনি অসমীয়া নহয় নেকি? এই কথাটো আপুনি স্পষ্ট কৰিব লাগিব। আৰু ৰাজহুৱাভাৱে ক্ষমা যদি আপুনি নিবিচাৰে, তেনেহলে সংখ্যালঘু অঞ্চলত বিভিন্ন সংখ্যালঘু দল সংগঠনৰ সহযোগত আমি কিন্তু আপোনালোকক প্ৰৱেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।